সকলোকে আমাৰ ইউটিউব চেনেল এছকে ছাৰ অফিচিয়েললৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম ক্লাছ 8 মেথামেটিক্সৰ সেকেন্ড টু চেপ্টাৰ। তাৰ নাম হৈছে আমাৰ এটা চলকযুক্ত একঘাতৰ সমীকৰণ, যেটোক ইংলিছত কি বুলি কোৱা হয় 1 ডিগ্ৰী ইকুৱেশ্যন ইন 1 ভেৰিয়েবল। তোমালোকৰ দুটা মাধ্যমতে দিয়া আছে, অসমীয়া আৰু ইংলিছ, যাৰ যেটো মাধ্যমত ভাল লাগে সেইটো মাধ্যমত কৰিবা। সো তোমালোকে ইয়াৰ আগত শুনা নাছিলে যে চলক কি ঘাত কি, গতিকে আমি এই চেপ্টাৰটো আৰম্ভ কৰাৰ আগতে অনুশীলনী আৰম্ভ কৰাৰ আগতে আমাৰ জানিব লাগিছে চলক কি, চলকৰ বিষয়ে জানিব লাগে, ঘাত কি, ঘাতৰ বিষয়ে, আকৌ সমীকৰণ এটা কেনেকৈ গঠন হয়, চলক কি, ঘাত কি আৰু সমীকৰণ এটা কেনেকৈ গঠন হয়, এই বেছিকখিনি যেতিয়া আমি জানি লম তেতিয়া আমাৰ অনুশীলনী কৰাটোত আমাৰ সুবিধা হ'ব। এতিয়া চোৱা, আমাৰ ইয়াত কৈছে যে এটা চলকযুক্ত এক ঘাতৰ সমীকৰণ, এটা চলকযুক্ত এক ঘাতৰ সমীকৰণ। এতিয়া চলকনো কি, চলকৰ বিষয়ে আমাৰ জানিব লাগে। তোমালোক আলফাবেট বিলাক জানিছা না? আগতে তুমি জানে এক্স ওয়াই জেড এ বি সি এনেকুৱা কিছুমান আলফাবেট তোমালোকে আগতে দেখিছিলা নে? এই আলফাবেট বিলাকক কি বুলি কোৱা হয়? যিবোৰ আমাৰ আলফাবেট থাকে এক্স ওয়াই জেড এ বি সি, এইবোৰক আমাক কি বুলি কয়? চলক। এইবোৰক চলক বুলি কয়, যেটোক ইংলিছত কি বুলি কয়? ভেৰিয়েবল। এই এক্স ওয়াই জেড এইবোৰক এটা এটা কি চলক বুলি কোৱা হয়। আৰু চলকৰ যেটো ওপৰত পাৱাৰ থাকে এইবোৰ এটা এটা কি চলক। আৰু আমি অংক এটা কৰাৰ কাৰণে যেটো আমি অপাৰেশনটো ইউজ কৰো, কি কি অপাৰেশন ইউজ কৰো? অপাৰেশন মানে এনেকুৱা নবুজিবা যে মানুহকে এটা কাটি দিও। অপাৰেশন মানে আমি যোগ বিয়োগ পূৰণ ভাগ এইবোৰ আমি কিছুমান চিহ্ন ইউজ কৰো, যোগ বিয়োগ পূৰণ ভাগ এইবোৰ এটা এটা কি আমি চিহ্ন ব্যবহার কৰো। তাৰপিছত আমি নাম্বার বিলাক ব্যবহার কৰো, 2 5 -3 10 এইবোৰ কিছুমান নাম্বার ব্যবহার কৰো। এই তিনিটাক একেলগে যেতিয়া আমাৰ জোৰা হয় চলক আৰু কিছুমান প্লাস মাইনাস আৰু সংখ্যাবিলাক একেলগ কৰাই যেতিয়া এটা আমি ইয়াত এটা সমীকৰণ গঠন কৰা। ইয়াত চোৱা, ইয়াৰ পৰা যদি আমি 2 লৈছো, ইয়াৰ পৰা আমি x লম, ইয়াৰ পৰা যদি প্লাস লৈছো, ইয়াৰ পৰা 5y - 3 এনেকৈ আমি বহুত কি সমীকৰণ বনাব পাৰো। আৰু যদি আমি লও যে 5x - 2y - 5 এনেকৈ বহুত আমি লব পাৰো যে 7x² 3x + 2 এইবোৰ এটা এটা কি, এইবোৰ সকলোবিলাক এটা এটা সমীকৰণ হয় আমাৰ। এইবোৰ কি সমীকৰণ। এই সমীকৰণ বিলাকৰ মাজতে কিছুমান ভাগ আছে। আমি ইয়াত তোমাক বুজোৱা ট্রাই কৰিছো। এটো যদি 2x⁴ হয়, এই x ৰ লগত, x হৈছে আমাৰ চলক, x ৰ লগত যেটো থাকে এটো কি বুলি কোৱা হয়? আমাৰ সহগ বুলি কোৱা হয়, সহগ। আৰু x টোক আমাৰ কি বুলি কোৱা হয়? চলক। আৰু চলকৰ ওপৰত যেটো থাকে এটোক আমাৰ কি হয়? ঘাত বুলি কোৱা হয়। চলকৰ ওপৰত যেটো থাকে এইবোৰক আমাৰ ঘাত বুলি কোৱা হয়, যেটোক ইংলিছত কি বুলি কোৱা? পাৱাৰ। চলকৰ ওপৰত যেটো থাকে এইবোৰক ঘাত বুলি কোৱা হয়, ঘাত। বুজিলা নে? তেনেহলে যে এইটো চলকৰ লগত যেটো থাকে সেইটো সহগ আৰু চলকৰ ওপৰত যেটো থাকে এইটো হৈছে ঘাত। এতিয়া আমাৰ চেপ্টাৰৰ নামটো হৈছে এটা চলকযুক্ত এক ঘাতৰ সমীকৰণ, এটা চলকযুক্ত এক ঘাতৰ সমীকৰণ। সো ইয়াত x y z a b c এইবোৰ সকলোবিলাক চলক হয়, কিন্তু ইয়াত কৈছে যে এটা চলকযুক্ত। আমাৰ এটা সমীকৰণত এটা চলক থাকিব লাগিব আৰু চলকৰ ঘাত থাকিব লাগিব এক ঘাত। ইয়াত চোৱা, ইয়াতেৰ সমীকৰণ লৈছো 2x + 5y - 3। ইয়াত চোৱা এক ঘাতটো হৈছে, কিন্তু ইয়াত দুটা চলক আছে, 2x x এটা চলক y এটা চলক। ইয়াত দুটা চলক যুক্ত সমীকৰণ হৈছে, এইটো 5x - 2 ইয়াতো দুটা চলক যুক্ত সমীকৰণ হৈছে। কিন্তু ইয়াত চোৱা, এইটো হৈছে x আৰু x এটা চলক যুক্ত সমীকৰণে হৈছে, কিন্তু ইয়াত কি হৈছে চোৱা, ঘাতটো আমাৰ 2 আছে। আমাক চেপ্টাৰত কৈছে যে এটা চলকযুক্ত এক ঘাতৰ সমীকৰণ, এটা চলকযুক্ত এক ঘাতৰ সমীকৰণ কোনবোৰ? চোৱা, যদি y + 3 আমি কিছুমান एग्जांपल লম, যে 3y - 11 এনেকুৱা যিবোৰ থাকে এইবোৰ হৈছে এটা চলকযুক্ত এটা এটা সমীকৰণ। xy 3 যদি হয় 2m - 11/6 আৰু যদি আমি एग्जांपल লও যে x² 5x
প্লাস 3 এই সকলোবিলাক চোৱা এটা এটা চলক আছে ইয়াত y এটা চলক আছে y চলক আছে ইয়াত x এটা চলক আছে ইয়াত m টো এটা চলক এইটো চলক ইয়াত x আৰু x ইয়াতো এটা চলকযুক্ত সমীকৰণ কিন্তু ইয়াৰ মাজৰ পৰা কোনটো আমাৰ পঢ়িব লাগে এটা চলকযুক্ত এক ঘাতৰ যিবোৰ সমীকৰণ চোৱা এইটো এটা চলকযুক্ত সমীকৰণ এইটো এটা চলকযুক্ত সমীকৰণ কিন্তু ইয়াৰ ঘাত হৈছে 2 চলকৰ ঘাত হৈছে 2 ইয়াতো চলকৰ ঘাত হৈছে 2 গতিকে এইটো চেপ্টাৰত আমি এই দুটো সমীকৰণৰ বিষয় নপঢ়ো তোমালোকে আগত গৈ ক্লাস 9 10 ত গৈ দুটা চলকযুক্ত তিনিটা চলকযুক্ত সমীকৰণ পঢ়িবা আমি এইটো চেপ্টাৰতেই এটা চলকযুক্ত যিবোৰ সমীকৰণ আছে সেইবোৰৰ বিষয় পঢ়িম বুজিলানে বেসিক খিনি এতিয়া আছে এটা চলকযুক্ত এক ঘাতৰ সমীকৰণ কি এতিয়া চোৱা আমাৰ কিছুমান কথা মনত ৰাখিব লাগিব তোমালোকে নোটস কৰি ৰাখি দিবা আমি ইয়াত এটা সমীকৰণ লিখিছো x + 2 = 3 এটা এটা কি আমাৰ এটা চলকযুক্ত এক ঘাতৰ সমীকৰণ এটা চলকযুক্ত এক ঘাতৰ সমীকৰণৰ আমি এইটো সমীকৰণৰ এইটো হৈছে বাওপক্ষ আৰু যে ইকুৱেলৰ এই সাইডত যেটো হয় এটো কয় আমাৰ সোঁফাল লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড আৰু বাওফাল আৰু সোঁফাল দুয়োটা ফালে একে সংখ্যাৰে আমি যোগ কৰিব পাৰো চোৱা ইয়াত যদি আমি x + 2 আছে ইয়াত যদি 5 এটা প্লাস কৰো আমি ইফালেও 5 এটা 3 + 5 5 এটা প্লাস কৰিব পাৰো আগো আমি দুয়োফালে এটা সংখ্যাৰে কি কৰিব পাৰো বিয়োগ কৰিব পাৰো এটো এটা চলকযুক্ত সমীকৰণ x + 2 = 3 ইফালত যদি আমি x + 2 - 6 কৰো এটো পিনেও আমি 3 - 6 কৰিব পাৰি এটা সংখ্যাৰে দুয়োফালে যোগ কৰিব পাৰিম এটা সংখ্যাৰে দুয়োফালে আমি কি বিয়োগও কৰিব পাৰিম আকৌ এটা সংখ্যাৰে সেম সংখ্যাৰে দুয়োফালে আমি পূৰণও কৰিব পাৰিম ইয়াত যদি x + 2 এটো পিনে যদি আমি 2 ৰে এটা পূৰণ কৰো এই পিনেও আমি 2 ৰে পূৰণ কৰিব লাগিব দুয়োফালে আমি সেম সংখ্যাৰে একে সংখ্যাৰে পূৰণ কৰিব পাৰে আকৌ দুয়োফালে আমি একে সংখ্যাৰে ভাগও কৰিব পাৰি আকৌ আমি এটো যদি x + 2 হয় এপিনে যদি আমি 3 ৰ সহায়ত ভাগ কৰো এপিনে আমি 3 ৰ সহায়ত কি ভাগ কৰিব পাৰিম এই কেটা কথা আমাৰ মনত ৰাখিব লাগিব আমি ইয়াত লিখি দিছো তোমালোকে নোট কৰি লবা লিখি লবা আমি ইয়াত চাৰিটা পইণ্টে লিখি দিছো তোমালোকে ভিডিওটো পজ কৰি লিখি লবা যে এটা সমীকৰণৰ দুই পক্ষত আমি একেটা সংখ্যাৰে যোগ কৰাব পাৰি এটা সমীকৰণৰ দুই পক্ষত আমি একেটা সংখ্যাৰে যোগ কৰিব পাৰো ইয়াত একেটা সংখ্যাৰে বিয়োগ কৰিব পাৰো দুই পক্ষত একেটা সংখ্যাৰে পূৰণ কৰিব পাৰো দুই পক্ষত একেটা সংখ্যাৰে আমি হৰণো কৰিব পাৰি বুজিলানে এতিয়া এটো তোমালোকে নোটস কৰি লবা ইয়াৰ পাছত আমাৰ আৰু এটা বস্তু দেখিব লাগিব তাৰ পিছত আমি অনুকূলনী এটা কৰিব পাৰিম যে বজ্ৰ গুণন প্ৰক্ৰিয়া কাক বুলি কয় তোমালোকৰ বুকছত দিয়া আছে যে 69 পেজত দেখিবা তোমালোকৰ 69 পেজত যদি দেখা ইয়াত দিছে বজ্ৰ গুণন প্ৰক্ৰিয়াৰ ব্যৱহাৰ এতে বজ্ৰ গুণনটো কাক কয় এটো আগত জানিব লাগিব জানিলে আমি অংক এটা কৰিব পাৰো কি দিছে আমাৰ ইয়াত যে বজ্ৰ গুণন প্ৰক্ৰিয়া কাক কয় সো বজ্ৰ গুণন প্ৰক্ৰিয়া কাক কয় ইয়াত আমি एग्जांपल লৈছো এটা যদি ইয়াত a/b থাকে = ইয়াত c বাটা d থাকে আমি কি কৰিব পাৰিম এইটো আৰু এইটো সংখ্যাক পূৰণ কৰিব পাৰিম a আৰু d পূৰণ কৰিব পাৰো আৰু b আৰু c পূৰণ কৰিব পাৰো এটো হৈছে বজ্ৰ গুণন প্ৰক্ৰিয়া এফালে a আৰু d পূৰণ কৰিলে কি হ'ব a * d = ইফালে b * c হ'ব আমি যদি এটা एग्जांपल লয় x / 3 = 5 বাটা 4 এটো যদি এটা एग्जांपल হয় ইয়াত যদি আমাৰ x এর ভ্যালু 2 লেব কয় আমি এটো আৰু এটো পূৰণ কৰিম এটো আৰু এটো পূৰণ কৰিম x আৰু 4 পূৰণ কৰিলে কিমান হ'ব আমাৰ 4x 3 আৰু 5 পূৰণ কৰিলে আমাৰ কিমান হ'ব 15 গতিকে আৰু এটা বস্তু জানো যে কোনো এটা সংখ্যা কোন এটা চলকৰ লগত যদি পূৰণ হৈ থাকে এটোক যদি আমি বাওফালৰ পৰা সোঁফালত লৈ যাও তেনেহলে এই সংখ্যাটো সোঁফালৰ সংখ্যাটোৰ তলত গৈ আমাৰ কি হ'ব ভাগ হৈ যাব তেতিয়া ইফালে যদি আমাৰ x টো থাকে ইফালে 15 / 4 হৈ যাব বুজিলানে বজ্ৰ গুণন প্ৰক্ৰিয়াটো কেনেকৈ কৰিব লাগে এটা আমি বেসিক খিনি জানোছো এটা আমি অনুকূলনী কৰিম এতিয়া আমি অনুকূলনীৰ অংকবিলাক সমাধান কৰিম তোমালোকৰ পেজ নাম্বাৰ 71 দিয়া আছে এক নম্বৰ কি দিছে তলত দিয়া সমীকৰণবোৰ সমাধান কৰা আমাৰ কিছুমান সমীকৰণ দিছে ইয়াত সমাধান কৰা মানে কি আমাৰ এই যেটো চলক আছে ইয়াত যেটো চলক আছে চলকৰ মান আমাৰ উলিয়াব লাগে আমাৰ সমাধান কৰা মানে আমাৰ চলক যেটো আছে ইয়াত 4x + 5 = 21 ইয়াত x ৰ মানটো আমাৰ উলাব লাগে x টোক আমাৰ সেপাৰেট কৰিব লাগে
যে এইটো আমাৰ সমাধান। এইটো কেনেকৈ কৰিম? সো এইটো কৰাৰ বহুত কেইটা দুটা নিয়ম আছে। আমি যেটো সিম্পল হয়, একেবাৰে সিম্পল হয়, আমি সেইটো নিয়মত কৰিম। সো ইয়াত এক নম্বৰ অংকটো দিছে আমাৰ 4x + 5 = 21। তোমালোকত সলিউশন লিখি লবা। সলিউশন লিখাৰ পিছত আগত যেটো সমীকৰণ আমাৰ দিছে সেইটো সমীকৰণ এবাৰ উঠাই লবা। তোমালোকে 4x + 5 = 21 এটো উঠাই লৈছা না? এতিয়া আমি কি কৰিম যে যেটো আমাৰ 4x আছে, 4x টো আমাৰ বাওফালত ৰাখি দিম। এফালত আমাৰ কিমান আছে? 21। এতিয়া সো এই 5 টো আমাৰ বাওফালত আছে। বাওফালৰ পৰা সোঁফালত যেতিয়া লৈ যাম, যেতিয়া আমাৰ চিহ্ন থাকিব, যেতিয়া আমাৰ চিহ্ন ইয়াত প্লাস থাকিলে ইফিনে গৈ আমাৰ -5 হ'ব। ইয়াত যদি -5 থাকিলেতেন ইফিনে গৈ আমাৰ কি হ'ব? +5 হ'লেতেন। গতিকে ইফিনে আমাৰ কি আছে? +5 আছে। এটুক যদি আমি ইফিনে লৈ যাও, বাওফালৰ পৰা সোঁফালত লৈ গ'লে -5 হ'ব। ইয়াত কিমান হ'ব? -5 হলনে? এতিয়া ইফালত বাওফালত থাকিলে আমাৰ 4x = 21 ৰ পৰা 5 আমি মাইনাস কৰিলে কিমান আহিব? 16। এতিয়া আমি কৈছিলো নে যে কোনো এটা সংখ্যা যদি চলকৰ লগত পূৰণ হৈ থাকে, এইটো যেতিয়া সোঁফালে যায় সেই সোঁফালত গৈ আমাৰ কি ডিভাইড হৈ যায়, ভাগ হৈ যায়। এইফালে আমাৰ চলকটো থাকে, ইফালে হল আমাৰ 16 / 4। এতিয়া চোৱা 4 ৰ সহায়ত আমি 16 কাটিব পাৰো। 4 4 ৰ মাজত এবাৰ যায় আৰু 16 ৰ মাজত কিমান বাৰ যায়? 4 বাৰ। 4 × 4 = 4, 4 × 2 = 8, 4 × 3 = 12, 4 × 4 = 16। গতিকে আমাৰ ইয়াত চলকৰ মানটো কিমান ওলাল? x ৰ মানটো ওলাল আমাৰ 4। এটোই হল আমাৰ সমাধান। যেটো আমাক সমাধান কৰিব কৈছিল যে x ৰ সমাধান কৰা মানে আমাৰ চলকৰ মানটো ওলাব লাগে, x ৰ মান ওলাব লাগে। এটো চোৱা আৰু এটা নিয়মত যদি কৰা, কিন্তু এটো অলপ লেন্দি হয়, তথাপিও মই এবাৰ কৰি দি আছো। আমাৰ যেটো সমীকৰণটো আছিল 4x + 5 = 21। আমি অলপ আগতে কৈছিলো যে দুই পক্ষ সেম সংখ্যাৰে যোগ কৰিব পাৰো, বিয়োগও কৰিব পাৰো। গতিকে এইপিনে যদি আমি 4x + 5, এইপিনে যদি আমি 5 ৰে বিয়োগ কৰো, এইপিনেও আমি যেটো সোঁফালেও 5 ৰে আমি বিয়োগ কৰিম। গতিকে এইপিনে 4x, এইটো প্লাসৰ 5x, এইটো মাইনাসৰ 5x, এইটো কেনসেল হয়। প্লাসৰ 5x আৰু মাইনাসৰ 5x এইটো কেনসেল হয়, +0 0 লেখাৰ দৰকাৰ নাই। ইপিনে 21 ৰ পৰা 5 মাইনাস কৰিলে আমাৰ কিমান হয়? 16 হয়। এতিয়া ইয়াত যদি আমি x টো ৰাখো, ইপিনে গৈ আমাৰ 16 / 4 হ'ব। 4 4 ৰ মাজত এবাৰ, 16 ৰ মাজত কিমান বাৰ যাব? 4 বাৰ। গতিকে আমাৰ x ৰ ভ্যালুটো কিমান ওলাল? 4। সো এইটো অলপ লেন্দি হয়, তোমালোকে বুজি নাপাবা যে কোনটো সংখ্যাৰ আমাৰ কেতিয়া প্লাস কৰিব লাগিব, কেতিয়া মাইনাস কৰিব লাগিব, কেতিয়া পূৰণ কৰিব লাগিব। সেইকাৰণে কৈছো যে এইটো অলপ লেন্দি প্ৰসেস হয়, এইটো প্ৰসেস ফলো নকৰিবা। কিন্তু এইটো একেবাৰে সিম্পল হয়। সো এইটো আমি ফলো কৰিম, এইটো নিয়মত কৰি চাম গোটেইবিলাক অংক। 2 নাম্বাৰটো কি দিছে আমাৰ? 2 নম্বৰ অংকটো দিছে আমাৰ 17y - 3 = 41। এইটোক আমি সলিউশন কৰিম। 17y - 3 = 48। এটা সো ইপিনে -3 আছে, এটুক যদি আমি সোঁফালত লৈ যাম +3 হ'ব। তো গতিকে এইফালে থাকিলে আমাৰ 17y = 48 + 3। এতিয়া 48 আৰু 3 প্লাস কৰিলে আমাৰ কিমান হ'ব? 51। ইপিনে থাকিলে আমাৰ 17y = 51। এতিয়া আমি চলকটো যদি সেপাৰেট কৰি 17y ইপিনে গৈ আমাৰ কি হ'ব? ভাগ হৈ যাব। y = 51 / 17। এতিয়া তোমালোকে যদি কাৰোবাৰ 17 ঘৰ এটা মুখস্থ থাকে, 17 ৰ মাজত এবাৰ 51 ৰ মাজত কিমান বাৰ যায়? 3 বাৰ যাব। নহলে তোমালোকে এনেকৈ ভাবিবা 3 × 10 = 30 হ'ব আৰু 3 × 7 = 21। 30 আৰু 21 কৰিলে আমাৰ কিমান হ'ব? 51। গতিকে 17 17 ৰ মাজত এবাৰ, 51 ৰ মাজত কিমান বাৰ যাব? 3 বাৰ। গতিকে আমাৰ y ৰ মান কিমান হ'ল? y = 3। বুজিলানে? y = কিমান ওলাল? 3। এইটো হল সমাধান। আমি 4 নম্বৰটো কৰি 3 নম্বৰটো দিছে -8 + 2x = -4। এটাকে আমি সমাধান কৰিম। -8 + 2x = -4। ইপিনে সো -8 আছে, এটুক যদি আমি সোঁফালত লৈ যাম, এইটো +8 হ'ব। ইয়াত থাকিলে আমাৰ 2x = -4, এইটোক এইফালত লৈ গ'লে আমাৰ +8 হ'ব। এতিয়া সো ইপিনে থাকিলে আমাৰ 2x, এইটো প্লাস মাইনাসে মাইনাস হ'ব। গতিকে আমি 8 ৰ পৰা 4 মাইনাস কৰিলে কিমান হ'ব? 4। ইয়াৰ আগত চিহ্নটো কি হ'ব? প্লাস, কারণ 8 টো আমাৰ ডাঙৰ হয়। ডাঙৰটোৰ আগত যেটো চিহ্ন থাকে এইটো চিহ্ন। 8 টোৰ আগত আমাৰ প্লাস চিহ্ন আছে, গতিকে ইয়াত প্লাস হৈছে, নাই মানে প্লাস আছে। গতিকে আমি যদি ইয়াৰ পৰা x ওলাও, x = 4 / 2। 2 ৰ মাজত এবাৰ যাব, 4 ৰ মাজত কিমান বাৰ যাব? 2 বাৰ। গতিকে আমাৰ x ৰ ভ্যালু কিমান হ'ল? x = 2। বুজিলা না?
So side number 2 দিছে আমার 6x divided by 7 is equal to 42. 6x divided by 7 is equal to 42. এটা আমি সলিউশন করি। 6x divided by 7 equal to 42. এটা আমি কি করিম অলপ আগতে যেটো হৈ কৈছো আমি বজ্ৰ গুণন কৰিম। সো ইয়াৰ 47 এর যে 42 42 ৰ তলত নাই মানে 1 এটা অলৱেজ থাকে। 42 ৰ তলত নাই মানে কি যিকোনো এটা সংখ্যাৰ তলত নাই মানে 1 এটা থাকে। গতিকে আমি বজ্ৰ গুণন কৰিম। এই 1 to 6x ৰ লগত কৰিম, 7 to 42 লগত আমি পূৰণ কৰিম। গতিকে 1 আৰু 6x পূৰণ কৰিলে আমাৰ কিমান হ'ব 6x ইফানে 42 into 7 টো আমাৰ পূৰণ হ'ব। হলনে? এতিয়া ইফানে যদি আমি x টো ৰাখি দিও যে 42 into 7 divided by 6, এটা 6 42 এর মাজত কিমান বার যায় 6 গুণ 6 6 7 গুণ কিমান হয় আমার 42 7 বার। গতিকে x এর ভ্যালু কিমান হল আমার 7 into 7 আর 7 into 7 করলে কিমান হবে আমার 49 7 7 গুণ 49 বুঝিলানে? আমাকে 5 নাম্বার 2 দিছে 6y divided by 11 is equal to 54 divided by 92। এটু আমি কি করিম সমাধান করিম যে 6y divided by 11 is equal to 54 divided by 92। এতো আমি বজ্র গুণন করিম, এটু এর লগত পূরণ করিম, এটু এর লগত পূরণ করিম। সো 6y into 99 equal to 54 is equal to 11 হবো। এটা সোয়া আগত আমি 6y টো রাখি দিছো, এখানে হবে আমার যে 54 into 11 99 টো ইয়ার লগত পূরণ হয়েছে। গতিকে এপিনে গৈ আমার কি মান হবো ডিভাইড হবো। এটা সোয়া ইয়াত আমি কাটিব পাৰো নে যে 11 11 এর মাজত এবাৰ চাই 11 99 এর মাজত কিমান বার চাই 9 বার। তেনেহলে ইয়াত কি হল আমার 6y is equal to উপৰত থাকিল আমার 54 তলত থাকিল আমার 9। এটা সোয়া এই 6 টো y এর লগত পূরণ হয়েছে। গতিকে 6 টোকো যেটা আমি হফালত লৈ যাম ইয়াৰ লগত গৈ আমার ভাগ হৈ যাব। তেনেহলে ইয়াত থাকিল y is equal to 54 divided by 9 into 6। এটা সোয়া 6 এর হয়ত আমি কাটিব পাৰো। 6 6 এর মাজত এবাৰ যায় 6 9 গুণ আমার কিমান হয় 54। তো উপৰত আমার 9 থাকিল, গতিকে y is equal to 9 বাটা 9 হল। এটা সোয়া উপৰত 9 9 এর মাজত এবাৰ 9 9 এর মাজত এবাৰ। গতিকে ফাইনাল y এর মানটো কিমান হল আমার 1। বুঝিলানে? ফাইনালি y এর মানটো আমার কিমান হল 1। এর পিছত 6 নাম্বারটো আমার দিছে 3x equal to 180 plus 6x। সমাধান করিম যে 3x is equal to 180 plus 6x। এটা আমার দুইটা ফালে চলক আছে, ইফালে 3x ইফালে 6x। আমি চলক দুটাক এটা সাইডত কৰি লম আৰু যেটো আমাৰ এইটো সংখ্যা থাকিব ধ্ৰুবকটো এটা সাইডত। ইফালে আমাৰ কিমান আছে 3x, এইপিনে আমাৰ 6x টো প্লাসৰ আছে। এইটোক যদি আমি বাফালত লৈ আহো কি হ'ব মাইনাস 6x ইকুয়াল টু কিমান থাকিলে ইপিনে 180 180। এটো আছে ইয়াত প্লাস আছে ইয়াত মাইনাস, প্লাস মাইনাসে কিমান হ'ব মাইনাস। গতিকে আমি 6 এর পৰা যদি 6x এর পৰা 6x এর পৰা 3টা x আমি মাইনাস কৰি দিও কিমান হ'ব আৰু বাকি থাকিব আমাৰ 3টা x 3x। কিন্তু ইয়াৰ আগত চিহ্নটো কি হ'ব প্লাস না মাইনাস? ইয়াৰ আগত চিহ্নটো মাইনাস হ'ব, কিয়নো 6x টো ডাঙৰটোৰ আগত যেটো চিহ্ন থাকে হেতু চিহ্ন বহে। ইকুয়াল টু কিমান হল 180। এতিয়া চোৱা আমি দুই পিনে যদি মাইনাস এটাৰে পূৰণ কৰো, ইয়াত যদি মাইনাস এটাৰে পূৰণ কৰো মাইনাস মাইনাস কিমান হ'ব প্লাস, আৰু ইয়াত প্লাস আছে প্লাস মাইনাসে মাইনাস হ'ব। গতিকে ইয়াত হ'ব 3x is equal to minus 180। বুঝিলানে? এতিয়া আমি x টো সেপারেট কৰিলাম, x is equal to 3 to x এর লগত পূরণ হয়েছে। গতিকে এপিনে গৈ কিমান হ'ব আমাৰ ভাগ 180 divided by 3। এতিয়া চোৱা 3 3 মাজত এবাৰ চাই 318 এর মাজত কিমান বার যায় 6 বার। 3 6 গুণ 18। তেনেহলে x এর মান ফাইনালি কি হল x is equal to আমার -60। বুঝিলানে? x is equal to কিমান হল আমার -60। আমাক 7 নাম্বারটো দিছে 2x plus 3 is equal to x plus 4। এটুক আমি সমাধান করিম। সলিউশন যে 2x plus 3 equal to x plus 4। চলকটো আমি সেপারেট কৰিলাম, ইপিনে 2x থাকিব। এই চলকটো ইফালে প্লাসৰ আছে, ইপিনে আহিলে কিমান হ'ব মাইনাসৰ। ইকুয়াল টু সোয়া ইপিনে 3 টু প্লাসৰ আছে, এটুক যদি আমি হফালত লৈ যাম মাইনাস হ'ব। ইয়াত 4 থাকিল আৰু এই 3 টু কেফালত লৈ গৈছো 3। ইয়াত প্লাস আছে ইয়াত মাইনাস, প্লাস মাইনাসে মাইনাস, প্লাস মাইনাসে মাইনাস হ'ব। দুটা x এর পৰা এটা x মাইনাস কৰিলে আমাৰ থাকিব এটা x is equal to প্লাস মাইনাসে মাইনাস 4 এর পৰা আমাৰ 3 গলে আমাৰ কিমান হ'ব 1।
গতিকে x ৰ ফাইনাল ভ্যালুটো কিমান হ'ল x = 1 বুজিলানে এটা আমাৰ 8 নম্বৰ অংকটো কি দিছে 2 - 5x = 3x - 9 2 - 5x = 3x - 9 এটো সমাধান কৰিম আমাৰ যে 2 - 5x = 3x - 9 সো চলকটো আমি সেপাৰেট কৰিম এপিনে 2 টো আছে 2 টো প্লাসৰ আছে এপিনে লৈ যাম আমি মাইনাসৰ হ'ব ইয়াত থাকিলে আমাৰ -5x 5x থাকিলে এপিনে চোৱা 3x টো প্লাসৰ আছে এটো এপিনে নিয়াম কিমান হ'ব -3x = এপিনে থাকিলে আমাৰ -9 এই 2 টো এফালত লৈ গলে আমাৰ কিমান হ'ব -2 এটা আমি যোগ কৰিম এটা সব মাইনাসে মাইনাসে কিমান হয় প্লাস গতিকে 3টা x আৰু 5টা x যোগ কৰিলে আমাৰ কিমান হ'ব 8টা x 8x সো ইয়াত ডাঙৰ কি কোনটো আছে ডাঙৰ আছে 5x ডাঙৰটোৰ আগত চিহ্ন কি আছে মাইনাস গতিকে ইয়াত মাইনাস হৈছে -8x ইপিনে সো মাইনাস আৰু মাইনাস কি হ'ব মাইনাসে মাইনাসে প্লাস হয় 9 আৰু 2 আমাৰ প্লাস কৰিলে কিমান হ'ব 11 ইয়াতো চিহ্ন আমাৰ মাইনাস হ'ব কিয়নো ডাঙৰটোৰ আগত মাইনাস আছে সো আমি যদি দুই পিনে মাইনাস ৰ পূৰণ করি ইয়াতে মাইনাসে মাইনাসে প্লাস হ'ব ইয়াতে মাইনাসে মাইনাসে প্লাস হ'ব নহলে তোমালোকে ডাইরেক্ট ইপিনে মাইনাস আৰু ইপিনে মাইনাস কাটিব পাৰা গতিকে কি হ'ব 8x = 11 ইয়াতে নহলে x ৰ মানটো কিমান হ'ব আমাৰ ইয়াত 8 টো x ৰ লগত পূৰণ হৈ আছে ইপিনত গৈ আমাৰ কিমান হ'ব ভাগ 11/8 বুজিলানে 9 নাম্বারটো আমার কিমান দিছে 5 * p - 3 = 3 * p + 2 এটা আমি সমাধান কৰিম যে 5 * p - 3 = 3 * p + 3 এতিয়া সো এই 5 টো p ৰ লগতো পূৰণ হৈ আছে 3 ৰ লগতো পূৰণ আছে কিয়নো যেটো ব্ৰেকেট থাকে ব্ৰেকেট দিয়া মানে এটো পূৰণ বোঝায় আমাৰ গতিকে আমি এটো যদি পূৰণ কৰো 5 আৰু p পূৰণ কৰিলে আমাৰ কিমান হ'ব 5p ইয়াত প্লাস আছে ইয়াত মাইনাস প্লাস মাইনাসে আমাৰ কিমান হ'ব মাইনাস 5 আৰু 3 পূৰণ কৰিলে কিমান হ'ব 3 5 গুণ আমাৰ 15 ইকুয়াল টু এপিনো পূৰণ কৰিম 3 আৰু p পূৰণ কৰিলে কিমান হ'ব 3p আৰু ইয়াতে প্লাস প্লাসে প্লাসে প্লাস হ'ব আমাৰ 2 3 গুণ কিমান হ'ব 6 এতিয়া চলক আমাৰ কি চলক হৈছে p গতিকে আমি চলকটোক আগত সেপাৰেট কৰিলাম এটা সাইডত লইলাম এটা আছে আমাৰ কিমান হয় 5p এই 3p টুক ইপিলা আনিলে ইয়াত প্লাস আছে এপিনে আহিলে মাইনাস হ'ব -3p -15 এপিনে অকল থাকিল কিমান আমাৰ 6 এবাৰ চোৱা ইয়াত প্লাস আছে ইয়াত মাইনাস আছে প্লাস মাইনাসে মাইনাস হ'ব গতিকে 5p ৰ পৰা আমি 3p মাইনাস কৰিলে কিমান হ'ব 2p ইয়াত চোৱা এই 15 টো এই লেফট সাইডত আছে মাইনাসত এটো খফালত লৈ গলে আমাৰ কি হ'ব প্লাস হ'ব গতিকে 6 প্লাস কিমান হল 15 এটা চোৱা 2p = 6 আৰু 15 প্লাস কৰিলে আমাৰ কিমান 6 আৰু 15 প্লাস কৰিলে আমাৰ কিমান হ'ব 21 গতিকে p ৰ মানটো কিমান হ'ল আমাৰ 21/2 বুজিলানে 10 নম্বৰটো আমাক কি দিছে যে 3/4y = -9 এটো সমাধান কৰিম আমি যে 3/4y = -9 ইফালে চোৱা 9 ৰ তলত 9 মানে 1 এটা আছে সদায় থাকে কোন এটা সংখ্যাৰ নিচে তলত 9 মানে 1 এটা থাকে গতিকে এটুকু আমি বজ্ৰ গুণন কৰিম বজ্ৰ গুণন প্ৰক্ৰিয়া মানে এটো 3 আৰু 1 পূৰণ কৰিম 4y আৰু -9 টো পূৰণ কৰিম গতিকে 4y আৰু -9 পূৰণ কৰিলে কিমান হ'ব 4 9 গুণ 36y = 3 আৰু 3 পূৰণ কৰিলে কিমান হ'ব 3 আৰু 1 পূৰণ কৰিলে আমাৰ হ'ব 3 গতিকে এই 36 টো y লগত পূৰণ হৈ আছে এপিনত গৈ আমাৰ কিমান হ'ব মাইনাস ইয়াত মাইনাস আৰু মাইনাস যদি পূৰণ কৰি দা আগত ইফালে মাইনাস পূৰণ কৰিলে মাইনাস মাইনাস প্লাস হ'ব ইপিনে মাইনাস পূৰণ কৰিলে প্লাস মাইনাস মাইনাস হ'ব গতিকে 36y = -3 y = -3/36 এতিয়া সব কাটিব পাৰোনে 3 ৰ হয় 3 3 ৰ মাজত এবাৰ যায় 3 3 ৰ মাজত এবাৰ 6 ৰ মাজত কিমান বাৰ যাব দুবাৰ গতিকে ফাইনাল y ৰ মানটো কিমান হল y = -1/12 বুজিলানে 11 নাম্বাৰটো দিছে আমাৰ 4x / 5 + 1 = 7/15 এটো আমি সমাধান কৰিম যে 4x / 5 + 1 = 7/15 এটা সব তোমালোকে লসাগু লব শিকিছিলা নে লসাগু যেটো এলসিয়াম বুলি কোৱা
সো এই 1 এর তলত নাই মানে কি 1 এটা আছে 1 আৰু 5 পূৰণ কৰিলে কিমান হ'ব আমাৰ 5 এতিয়া চোৱা এই 5 to 5 ৰ মাজত কিমান বাৰ চাব এবাৰ চাব এই 1 লৈ এই 4x ৰ লগত পূৰণ কৰিম আমি 4x * 5 5 ৰ মাজত কিমান যাব এবাৰ 1 লৈ ইয়াৰ লগত পূৰণ কৰিম প্লাস সো এই 1 ৰ তলত নাই মানে কিমান আছে 1 এটা আছে 1 to 5 ৰ মাজত কিমান বাৰ চাব 5 বাৰ এই 5 লৈ 1 ৰ লগত পূৰণ কৰিম 1 * 5 = কিমান হল আমাৰ 7 / 15 হলনে এটো সো ইয়াত 4x আৰু 1 পূৰণ কৰিলে আমাৰ কিমান হ'ব 4x প্লাস 1 আৰু 5 পূৰণ কৰিলে আমাৰ হ'ব 5 divided by 5 = ইপিনে থাকিল 7 divided by 15 এতিয়া আমি বজ্ৰ গুণন কৰিম সো এতিয়া আমি এটো পূৰণ কৰিম বজ্ৰ গুণন কৰিলে ইপিনে 15 টো আহি 4x plus 5 ৰ লগত পূৰণ হ'ব আৰু ইপিনে 7 into আমাৰ কিমান হ'ব 5 হলনে এটিও সো এই 15 টো এই দুটা লগতে পূৰণ হৈছে গতিকে এই 15 টোক যদি ইপিনে লৈ যা আমাৰ কিমান হ'ব ভাগ হৈ যাব গতিকে ইপিনে থাকিল আমাৰ 4x plus 5 = ইপিনে 7 into 5 divided by কিমান হ'ব আমাৰ 15 এতিয়া 15 ক আমি 5 ৰ হয়ত কাটিব পাৰো নে 5 5 ৰ মাজত এবাৰ যায় 15 ৰ মাজত কিমান বাৰ যাব 3 বাৰ গতিকে ইপিনে থাকিল আমাৰ 4x plus 5 ইপিনে হল আমাৰ 7 divided by 3 ইয়াত ছয় ইয়াত 5 টো প্লাস হৈ আছে 5 টোক আমি হোফালত লৈ যাম হোফালত লৈ গলে মাইনাসৰ হ'ব ইপিনে থাকিল আমাৰ কিমান 4x = 7/3 minus 5 এইটো আকো লসাগু লম ইয়াৰ 5 ৰ তলত নাই মানে কিমান আছে 1 এটা আছে ইপিনে থাকিল আমাৰ 4x = 3 এক গুণ পূৰণ কৰিলে 3 হ'ব 3 3 মাসত এবাৰ যাব 1 লৈ 7 ৰ লগত পূৰণ কৰিলে কিমান হ'ব 7 হ'ব মাইনাস এই 1 2 3 ৰ মাজত কিমান বাৰ যাব 3 বাৰ যাব 3 লৈ 5 ৰ লগত পূৰণ কৰিলে 3 5 গুণ কিমান হ'ব আমাৰ 15 এতিয়া ইপিনে থাকিল আমাৰ 4x ইপিনে হল আমাৰ ইয়াত প্লাস আছে ইয়াত মাইনাস আছে প্লাস মাইনাস এ মাইনাস গতিকে 15 ৰ পৰা 7 গলে আমাৰ কিমান হ'ব 8 8 হয় না 15 ৰ পৰা আমাৰ 7 গলে 8 হ'ব কিন্তু মাইনাসৰ 8 divided by আমাৰ কিমান হ'ব 3 আমি ইয়াত ইপিনে কৰিছো ইয়াত চোৱা এতিয়া 4x divided by minus 8 divided by 3 ইয়াত 4x to 4 to x ৰ লগত পূৰণ হৈছে ইয়াত এফালে গলে আমাৰ কিমান হ'ব ভাগ x = -8 divided by 3 into 4 এটা সব 4 4 ৰ মাজত এবাৰ 8 ৰ মাজত কিমান বাৰ যাব দুবাৰ গতিকে ফাইনালি x ৰ মানটো কিমান হল আমাৰ -2/3 বুঝিলানে 12 number to দিছে আমাক 17x divided by 3 minus 16 divided by 9 is equal to 2 দিছে আমি এটো সমাধান কৰিম আগতো তুলিলাম যে 70x divided by 3 minus 16 divided by 9 equal to 2 so ইপিনে 16 divided by 9 to minus আর আছে এটো আমি হোফালত লৈ যাম কি হ'ব প্লাস ইপিনে থাকিব আমাৰ 17x divided by 3 ইপিনে 2 আর এই ফিলে যে বাফলে মাইনাসৰ আছে হোফালত লৈ গলে আমাৰ কি হ'ব প্লাস 16 divided by 9 এটা এটো আমি লসাগু লম so 17x divided by 3 ইপিনে লসাগু ললে 2 ৰ তলত 9 মান 1 এটা আছে 1 আৰু 9 পূৰণ কৰিলে আমাৰ কিমান হ'ব 9 এতিয়া 1 9 ৰ মাজত কিমান বাৰ যাব 9 বাৰ যাব 9 লৈ আমি 2 লগত মাল্টিপ্লাই কৰিলে কিমান হ'ব 2 9 গুণ 18 প্লাস এই 9 9 ৰ মাজত এবাৰ যাব 1 লৈ 16 ৰ লগত পূৰণ কৰিলে আমাৰ কিমান হ'ব 16 এ হ'ব এটা ইপিনে থাকিল আমাৰ 70x divided by 3 ইপিনে যে 18 আৰু 16 এটা যোগ কৰিলে আমাৰ কিমান হ'ব 34 divided by 9 এটা সো এটা আমি মাল্টিপ্লাই কৰিম 9 আৰু 70 বজ্ৰ গুণন কৰিম 9 আৰু 70 পূৰণ কৰিম 3 আৰু 34 টো পূৰণ কৰিম 17x into 9 তোমালোক আগতো পূৰণ কৰি নিদিবা 3 আৰু 34 into 3 বজ্ৰ গুণন কৰিছো এটা সো 17x আৰু 9 দুটাই x ৰ লগত পূৰণ হৈ আছে 17 আৰু 9 টো দুটা x ৰ লগত পূৰণ হৈছে দুটা ইপিনে গৈ আমাৰ কি হ'ব ভাগ হৈ যাব গতিকে থাকিলে x এইফালে গৈ আমাৰ 34 into 3 divided by হ'ব 17 into 9 হলনে এটো সো আমি কাটিব পাৰো নে যে 17 ৰ মাজত এবাৰ যায় 34 ৰ মাজত কিমান বাৰ যায় দুবাৰ আকৌ 3 3 ৰ মাজত এবাৰ 3 9 ৰ মাজত কিমান বাৰ যাব 3 বাৰ গতিকে x কিমান হল ওপৰত থাকিল আমাৰ 2 তলত থাকিল আমাৰ 3 x ৰ ভ্যালু
2/3 বুজিলানে তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ'টোত লাইক কৰিবা কমেন্ট কৰিবা শ্বেয়াৰ কৰিবা বন্ধুসকলৰ লগত আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ইয়াৰ পিছত ক্লাছত আমি অনুশীলনী 2.1 ৰ 2 নম্বৰ অংকবিলাক সলভ কৰিম পড়াশোনা কৰি থাকা ৰিভিজন কৰি থাকা যিমান ৰিভাইজ কৰিবা সিমান তুমি অংকটো তোমাৰ লগত সহজ হৈ যাব ভিডিঅ'টো চোৱাৰ কাৰণে থ্যাংক ইউ সো মাচ টেক কেয়াৰ